কাশ্মীৰী যুৱকৰ প্ৰত্যাহ্বান চীনা কোম্পানীলৈ টিকটকৰ বিকল্প এপ উদ্ভাৱন ভাৰতীয় যুৱকৰ দেশৰ সুৰক্ষাৰ প্ৰতি ভাবুকি সৃষ্টি কৰাৰ আশংকাত কেন্দ্ৰীয় চৰকাৰে নিষিদ্ধ কৰিছিল যুৱ প্ৰজন্মৰ মাজত জনপ্ৰিয় এপ টিকটক এইবাৰ দুগৰাকী কাশ্মীৰী যুৱকে প্ৰস্তুত কৰি উলিয়াইছে টিকটকৰ দৰে ভিডিঅ' শ্বেয়াৰিং এপ কাশ্মীৰৰ বুদগাম জিলাৰ এই দুই ভাতৃয়ে প্ৰধানমন্ত্ৰীৰ আত্মনিৰ্ভৰ ভাৰত আৰু ভোকেল ফৰ লোকেল আহ্বানৰ প্ৰতি সঁহাৰি জনাই প্ৰস্তুত কৰি উলিয়াই এই বিশেষ এপ্লিকেশ্যন এপ ডেভেলপাৰ সুলতান ৱানি আৰু তেখেতৰ ভাতৃ ছফ্টৱেৰ ইঞ্জিনিয়াৰ মহম্মদ ফাৰুকে উদ্ভাৱন কৰিছে নিউকুলাৰ নামৰ এই এপটো উল্লেখ্য ইয়াৰ পূৰ্বে দুই ভাতৃয়ে ফাইল শ্বেয়াৰ টুল নামৰ আন এক এপ্লিকেশ্যন উদ্ভাৱন কৰিছিল এই এপ্লিকেশ্যনটোৱে ব্যৱহাৰকাৰীৰ সঁহাৰি লাভ কৰাৰ পাছতে নিউকুলাৰ নামৰ এই এপটো উদ্ভাৱন কৰে ভাতৃদ্বয়ে সুলতান নৱানীয়ে প্ৰকাশ কৰা অনুসৰি স্লো ইণ্টাৰনেটতো তাৎক্ষণিকভাৱে ভিডিঅ' আপলোড হোৱাত সহায়ক হোৱাৰ বাবে বিশেষ প্ৰযুক্তি ব্যৱহাৰ কৰিছে আনহাতে বৰ্তমান সময়ত এই প্ৰযুক্তি ব্যৱহাৰ কৰা কোনো এপ নাই বুলিও মন্তব্য কৰিছে আনহাতে যিগৰাকী ব্যৱহাৰকাৰীৰ প্ৰথম ৫,০০০ ফলোৱাৰ্ছ সম্পূৰ্ণ হ'ব তেওঁ লাভ কৰিব ২,০০০ টকা আনহাতে ভাৰতত নিষিদ্ধ হোৱা জনপ্ৰিয় এপ টিকটক পুনৰ এবাৰ ভাৰতলৈ প্ৰত্যাৱৰ্তন কৰাৰ যুঁজ চলাইছে নেশ্যনেল ডেস্ক ঈশান নিউজ